ওয়েলকাম টু ভিউয়ার্স এন্ড সাবস্ক্রাইবার। আজিৰ ভিডিঅ'টো হৈছে যিসকলে ছ'চিয়েল মিডিয়াত ফেক নিউজ চলাইছিল, যিটো নিউজ নাকি যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি। তো যিসকলে ফেক নিউজ চলাইছিল সেইসকলক ইতিমধ্যে এৰেষ্ট কৰা হৈছে। আচলতে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল নেকি? তো সেইটো মই আপোনালোকক প্ৰমাণ দেখুৱাম। তো আপোনালোকে গুগল ক্ৰমত যাব। মই গুগল ক্ৰমত যাই কিনে মই টাইপ কৰি দিলো হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট 2025। এতিয়া আপুনি এই মোড মাৰি দিব, AI মোড। তো মই যেতিয়া AI মোড মাৰি দিলো, ঠিক এনেকৈ ইন্টাৰফেস আহিছে। তো আপুনি ইয়াত আছে হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট 2025। অলপ তলপিনে আহিব। ইয়াত আপুনি দেখিবলৈ পাইছে বেসড অন দি search result there is no credible information indicating that Assam Chief Minister Himanta Biswa Sharma has been arrested. তো আসলতে এটো কি কোৱা হৈছে মই ট্রান্সলেশন কৰিম। যে ইয়াতে কোৱা হৈছে যে অনুসন্ধানৰ ফলাফলৰ ভিত্তিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা বুলি কোনো বিশ্বাসযোগ্য তথ্য পোৱা নাই। তো আপুনি গম পালেই যে আসলতে কোনো ধৰণৰ তথ্য নাই যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে বুলি। তো আপুনি চালেই, তো মই আপোনালোকক আৰু এটা প্ৰমাণ দেখুৱাম। তো আপুনি গুগল যেটো জিমিনি আছে তাত যাই কিনে চাব পাৰে। মই গুগল জিমিনিত যাই কিনে মই মাৰি দিছো হিমন্ত বিশ্ব শৰ্মা এৰেষ্ট 2025। মই টাইপ কৰি দিলো। টাইপ কৰাৰ পাছত মই সার্চ কৰি দিলো। সার্চ কৰাৰ পাছত আপোনালোকে ইয়াত রেজাল্টটো চাই আছে যে as of July 2025 there are no report of Himanta Biswa Sharma being arrested. মই আপোনালোকক এইটো মই ট্রান্সলেশন কৰি দেখুৱাম যে আসলতে কি কোৱা হৈছে। কপি কৰিলো। যে ইয়াত ট্রান্সলেশন হিচাপে কোৱা হৈছে যে 2025 চনৰ 20 জুলাই অৰ্থাৎ 2025 চনৰ 22 জুলাই পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ কোনো খবৰ পোৱা নাই। কিন্তু তেওঁক গ্ৰেপ্তাৰৰ সম্ভাৱনাক কেন্দ্ৰ কৰি উল্লেখযোগ্য ৰাজনৈতিক বক্তৃতা চলিছে, বিশেষকৈ তাৰ পৰা উদ্ভৱ হৈছে। তো আপুনি চালেই যে অসমৰ As মুখ্যমন্ত্ৰী of July হিমন্ত 22, বিশ্ব শৰ্মাক 2025, there are no কোনো reports ধৰণৰ of গ্ৰেপ্তাৰ Himanta কৰা Biswa নাই। Sharma being কিন্তু arrested. However, there has been significant তেওঁক political গ্ৰেপ্তাৰ discourse around the সম্ভাৱনা possibility কৰি of his arrest, particularly stemming কিছুমান from লোকে statements made by এইটো Congress leader ছ'চিয়েল Rahul মিডিয়াত Gandhi. প্ৰচাৰ Gandhi চলাই has আছে publicly AI মোডে stated that if ভিডিঅ' বনাই Congress কিনে। returns to power in Assam, Himanta Biswa Sharma would be put in jail due to তো alleged corruption, nepotism, and land grabbing. আপোনালোকক Himanta Biswa এটাই Sharma মই অনুৰোধ কৰিম যে কোনো ধৰণৰ ফেক নিউজ ছ'চিয়েল মিডিয়াত প্ৰচাৰ নকৰিব। তো আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো সাবস্ক্রাইব কৰি দিব। ভিডিঅ' শেষ কৰাৰ আগতেই আন এটা মেছেজ দিব বিচাৰিছোঁ যে কোনোবাই যদি মোবাইল ৰিচাৰ্জ কৰাৰ পৰিৱৰ্তে কমিশ্যন
পোৱা আই ডি ল'ব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰ 8472861498। কোনোবাই কল নকৰিব, ডাইৰেক্টলি হোৱাটছআপ কৰিব। তো আপোনালোকক আকৌ এবাৰ ক'ব খুজিছোঁ যে কোনোবাই যদি মোবাইল ৰিচাৰ্জ কমিশ্যনৰ আই ডি ল'ব বিচাৰে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। মোৰ হোৱাটছআপ নম্বৰ হ'ল 8472861498। আপোনাৰ সুবিধাৰ্থে মই ভিডিঅ' ডেছক্ৰিপশ্যনত অথবা ফাৰ্ষ্ট কমেণ্টত মই হোৱাটছআপ নম্বৰটো পিন কৰি দিম।